নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 জানুৱাৰী। ৰাজ্যৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ, আহি গ'ল নতুন নিয়ম। এই তিনিটা কাম কৰক আৰু লাভ কৰক PM কিষাণৰ 22 নং কিস্তিৰ ধন। আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ, আজি মুকলি হ'ল নতুন আধাৰ এপ। মোবাইল নাম্বাৰ ঠিকনা কেনেদৰে কৰিব সলনি, জানি লওক সমগ্ৰ প্ৰক্ৰিয়া। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন আপুনি সাজু হওক। PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজি কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। আৰু যিকোনো অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। হেল্পলাইন নাম্বাৰ হৈছে 155261। তাৰপিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। আজি মুকলি হ'ল নতুন আধাৰ এপ। আধাৰৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত। সহজ হৈ পৰিব মোবাইল নাম্বাৰ আৰু ঠিকনা সলনি কৰাটো। এতিয়াৰে পৰা আৰু আধাৰ কাৰ্ড লগত লৈ ফুৰিব নালাগে। এই নতুন এপত QR কোড ভেৰিফিকেশ্যন, মোবাইল নাম্বাৰ আপডেট সহজতে কৰিব পাৰিব। UIDAI তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰিও ৰাখিব পাৰিব।